উজনি অসমৰ বানপীড়িত লোকসকলৰ কাষত গেলেক্সি চিমেণ্ট প্ৰায় 1000 পৰিয়াললৈ আগবঢ়ালে সাহায্য সামগ্ৰী। দুৰ্যোগৰ সময়ত সমাজৰ কাষত থিয় দিয়াৰ দায়বদ্ধতা পুনৰ এবাৰ প্ৰমাণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শীৰ্ষস্থানীয় চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান গেলেক্সি চিমেণ্টে উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় 1000টা বানপীড়িত পৰিয়ালৰ মাজত দুটা পৰ্যায়ত সাহায্য সামগ্ৰী বিতৰণ কৰে। উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত সংঘটিত ভয়াৱহ বানপানীৰ ফলত হাজাৰ হাজাৰ পৰিয়াল অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দুৰ্দশাগ্ৰস্ত হৈ পৰিছে। এই সংকটময় সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে গেলেক্সি চিমেণ্টে এক মানৱীয় সাহায্য অভিযান ৰূপায়ণ কৰে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যোৰহাট জিলাৰ টিয়ক, চেলেংহাট আৰু কলিয়াপানী অঞ্চলৰ লগতে শিৱসাগৰ জিলাৰ চাৰিং, বৰুৱাটী আৰু ফুলপানীছিগা অঞ্চলত বানপীড়িত পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। শেহতীয়াকৈ সম্পন্ন হোৱা দ্বিতীয় পৰ্যায়ত শিৱসাগৰ জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত বেতবাৰী আৰু নাজিৰা অঞ্চলৰ প্ৰায় 20খন গাঁৱৰ বানপীড়িত পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী, চাদৰ, টাৱেল, ব্লিচিং পাউডাৰ, মমবাতি, মহ খেদোৱা ধূপ, লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কাগজ আৰু অন্যান্য শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।